নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আসাম টেট ৰিক্ৰুটমেণ্টৰ যি পিজিটি কুৱেশ্যন পেপাৰখন আছিলে আফটাৰনুন শিফ্টত অনুষ্ঠিত হোৱা যিখন কুৱেশ্যন পেপাৰ আছিলে ইতিমধ্যে পাৰ্ট 1 টো দিছোঁ। 1 ৰ পৰা 100 লৈকে কুৱেশ্যনখিনি মই আনসাৰ কি জনাইছিলোঁ। আজি আপোনালোকক পিছৰখিনি আনসাৰ কি মই আপোনালোকক জনাম। কুৱেশ্যন নম্বৰ 102 সুধিছিলে। ইয়াৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ হৈছে এ মাইক্ৰ টিচিং হয়। DOW এলনৰ মতে টিচিং পদ্ধতি কেনেকুৱা সুধিছিলে। কাৰেক্ট আনসাৰ এ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 103 আপোনালোকৰ যিটো মেথছৰ কুৱেশ্যন আছিলে তাৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ বি হয় 16%। তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 104 অসম সাহিত্য সভাৰ পূৰ্বসূৰী কি আছিল অৰ্থাৎ আগৰ নাম কি আছিল সুধিছে। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে এ অসমীয়া ভাষা উন্নতি সাধনী সভা। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 105টো আপোনালোকৰ টিচিঙৰ ওপৰতে আহিছিলে, পেডাগগীৰ পৰা আহিছিলে। গতিকে কাৰেক্ট আনসাৰটো আপোনালোকৰ 105 হ'ব ডি শিকাৰুসকল নিজৰ শিক্ষাৰ প্ৰতি বিনিয়োগ থকাই তাৰ পৰা মালিকীস্বত্ব পোৱা। গতিকে ডি হ'ব। 106ৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ ডি হয় মেথছৰ কুৱেশ্যনটো। গতিকে আপোনালোকে কৰিলে গম পাব, এইটো কৰি চালে গম পাব। তাৰপৰা আহিলে 107 কিশোৰসকলৰ কাৰণে ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো সবাতকৈ বাঞ্ছনীয় দিশ। 107ৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ এ সতীত্বৰ মাজত স্বীকৃতি। এইটো আপোনালোকৰ হৈছে কাৰেক্ট আনসাৰ 107ৰ এ। কাৰেক্ট আনসাৰ বুলি মই কৈছোঁ, মোৰ মতে কৈছোঁ, যিহেতু আনসাৰ কেইখন দিয়া নাই, আনসাৰ কেইখন দিলেহে গম পাব তেওঁলোকৰ মতে আনসাৰ কি হয়। গতিকে আপোনালোকে মই যিখিনি আনসাৰখিনি কৈছোঁ মোৰ মতে সেইখিনিয়ে শুদ্ধ হ'ব লাগে। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 108ৰ মেথছৰ কুৱেশ্যন আছিল। তাৰো কাৰেক্ট আনসাৰ আপোনালোকৰ চি হয় 4 ঘণ্টা। আপোনালোকে এইখন কুৱেশ্যন বুকলেট নম্বৰ ই হয়। গতিকে আপোনালোকে যিসকলে ই পাইছিলে ইটো মিলাই চাব পাৰে। আগৰখিনি কুৱেশ্যনো ইয়ে আছিলে। গতিকে আপোনালোকে কুৱেশ্যন বুকলেট নম্বৰ ই যোনে পাইছিলে তেওঁলোকে এই কুৱেশ্যনখিনি মিলাই চাব পাৰিব, লগতে বাকীখিনিও মিলাই চাব পাৰিব, কিন্তু ই কাৰণে আপোনালোকৰ চেম কুৱেশ্যনেই হ'ব। তাৰপৰা আহিলে 109ৰ আপোনালোকৰ কাৰেক্ট আনসাৰ চি। 108টো চি আছিলে, 109ৰ চি। 110ৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ ডি হয়। তাৰপৰা 111 মল্লদেৱৰ আন এটা নাম কি সুধিছে। এই কাৰেক্ট আনসাৰটো হৈছে এ নৰনাৰায়ণ। নৰনাৰায়ণ হৈছে মল্লদেৱৰ আন এটা নাম। তাৰপৰা আহিলে আপোনালোকৰ 111টো ক'লোঁ। তাৰপিছত 112 সুধিছে অন্তৰ্ভুক্তিমূলক শিক্ষাত এজন শিক্ষকৰ কোনটো বৈশিষ্ট্য কম গুৰুত্বপূৰ্ণ। 112ৰ ডিটো হৈছে শিক্ষকৰ আৰ্থ সামাজিক অৱস্থা কম গুৰুত্বপূৰ্ণ। 113 সুধিছে মৈদাম কি সুধিছিলে। মৈদাম হৈছে সম্ভ্ৰান্ত আহোমসকল আৰু ৰজাসকলৰ সমাধিস্থল। গতিকে কাৰেক্ট আনসাৰটো 113ৰ এ হয় 113ৰ। তাৰপিছত আপোনালোকৰ কুৱেশ্যন নম্বৰ 114 আছিলে। 113টো আপোনালোকে ইংলিছটো চাব পাৰিব। 114ৰ আপোনালোকৰ কাৰেক্ট আনসাৰটো চি হয় 4132 আপোনালোকৰ ইয়াত সজাবলৈ গৈছিলে। গতিকে আপোনালোকে 114ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ চি হয়। তাৰপিছত আহিলে আপোনালোকৰ 114 তাৰপিছত 114 ইংলিছটো চাব পাৰে। তাৰপিছত 115 G20 মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। আপোনালোকৰ G20 কোনো মুখ্য কাৰ্যালয় নাই, কোনো হেডকোৱাৰ্টাৰ নাই। গতিকে কাৰেক্ট আনসাৰ হ'ব ডি, ইয়াৰ কোনোটোৱেও নহয় 115ৰ। তাৰপিছত সুধিছে 116 উত্তৰ কাছাৰ পৰ্বত কিহৰ কাৰণে জনাজাত, অৰ্থাৎ ডিমা হাছাও কিহৰ কাৰণে বিখ্যাত সুধিছে। কাৰেক্ট আনসাৰটো চি চূণশিল। আপোনালোকৰ ইয়াত উত্তৰ কাছাৰ পৰ্বত বুলি কৈ দিছে, আপোনালোকৰ ডিমা হাছাৰ কথাই সুধিছে। গতিকে আপোনালোকৰ চি হ'ব লাইমষ্টোন। তাৰপৰা 117ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ এ হয়। আপোনালোকে কৰিলে এইটো গম পাব 18। কাৰেক্ট আনসাৰ 117ৰ আপোনালোকৰ 18 এ আনসাৰটো। তাৰপৰা 118 হৈছে আৱেগ অনুভূতি বিকাশৰ ক্ষেত্ৰত কৈশোৰকাল এক সংবেদনশীল সময়। ষ্টেনলি হ'ল এই সময়ছোৱাক কি বুলি আখ্যা দিব পাৰি। 118ৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ বি ধুমুহা আৰু মানসিক সময়। তাৰপৰা আহিলে 119 এটো কোনটো হ্ৰদক অসমৰ স্কটলেণ্ড বুলি জনা যায়। ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে এ হাফলং হ্ৰদক। তাৰপৰা 120 ডি ক্লাছ টেষ্ট উইল কমেন্স ডেষ্ট ছেটাৰডে অন ছেটাৰডে হ'ব। আপোনালোকৰ ক্লাছ টেষ্ট শনিবাৰৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। গতিকে অন হ'ব, আপোনালোকৰ যিহেতু 12 আগত অন বহে। 121 সুধিছে আপোনালোকৰ 121 ৰামচৰ ছাইট কি সুধিছে। গতিকে 121 কাৰেক্ট আনসাৰটো চি হয় দীপৰ বিল। অসমৰ একমাত্ৰ ৰামচৰ হৈছে দীপৰ বিল।
তাৰপৰা 122 সুধিছিলে প্ৰেৰণা অভিযানৰ লগত জড়িত থকা কোনবোৰ শুদ্ধ সুধিছিলে আপোনালোকে ইয়াৰ এটাও শুদ্ধ নহয় যিহেতু প্ৰেৰণাৰ যিটো আছিলে সেইটো আপোনালোকৰ ক্লাছ 9ৰ পৰা 12লৈকে আছিলে তাৰপিছত ই মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ দ্বাৰাহে লঞ্চ কৰা হৈছিলে স্কিলৰ দ্বাৰা নহয় মিনিষ্ট্ৰি অফ স্কিলছৰ দ্বাৰা নহয় গতিকে কাৰেক্ট আনচাৰটো আপোনালোকৰ ডি হ'ব 122 ডি হয় এটাও শুদ্ধ নহয় ইয়াৰ তাৰপৰা 123ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয় আপোনালোকে কৰিলে এইটো গম পাব মেথছটো সলভ কৰিলে গম পাব 123 আপোনালোকৰ কাৰেক্ট আনচাৰ বি 4950 তাৰপৰা 124 পেডাগগী যি বুৎপত্তিগত অৰ্থ কি সুধিছিলে 124ৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ বি হয় টু লিড দ্য চাইল্ড গতিকে 124ৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ বি হ'ব 125ৰ fill up the blanks দিছিলে I have tried to learn algebra 4 years but I have not success yet গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ 126ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয় 127ৰ কাৰেক্ট আনচাৰ সুধিছিলে ব্ৰহ্মপুত্ৰ যি অসম অতিক্ৰম কৰি বাংলাদেশত সোমাইছে তাৰ নাম কি সুধিছিলে গতিকে 127ৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ চি হয় অপশ্যন যমুনা বুলি কোৱা হয় ব্ৰহ্মপুত্ৰক বাংলাদেশত গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰটো চি হ'ব যমুনা আৰু গংগা নদীক আপোনালোকৰ বাংলাদেশক পদ্মা বুলি জনা যায় তাৰপৰা আহিলে আপোনালোকক কুৱেশ্যন 128ৰ কাৰেক্ট আনচাৰ বি হয় আপোনালোকৰ পিয়মে নিজৰ ব্যক্তিগত পৰিচয়ৰ পচন্দ উৎসাহ সন্ধান কৰিছে দুটা বেলেগ সংস্কৃতিয়ে বুজা গতিকে আপোনালোকৰ 128ৰ বি 128 129 সুধিছে 129ৰ কাৰণে এইটো শুদ্ধ হ'ব চি আপোনালোকৰ গোলাঘাট সমিতিৰ ৰেল লাইন শ্বুট কৰাৰ বাবে কুশলকৰক ফাঁচি দিয়া হৈছিলে তাৰপৰা 130টো সুধিছিলে 130 কাৰেক্ট আনচাৰ বি এ হয় ফৰ্মেটিক এছেছমেণ্ট 131 তলত দিয়া কোনখন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ওদালগুৰি জিলাত অৱস্থিত ইয়াৰ কাৰেক্ট আনচাৰটো 131ৰ বি হয় বৰনদী তাৰপিছত হ'লে আপোনালোকৰ কুৱেশ্যন নম্বৰ 132 আপোনালোকৰ ইংলিছ কুৱেশ্যন আছিলে ইয়াৰ আপোনালোকৰ নিয়েৰলি চেম মিনিং সুধিছিলে 132 কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয় ব্ৰিক্সনেছ গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব 132 এ ব্ৰিক্সনেছ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব 132 কাৰেক্টটো হৈছে আপোনালোকৰ এ গতিকে আপোনালোকে ইংলিছ আৰু আছামিজ ভাৰিয়েশ্যন দুটাই চাব পাৰে মই ইংলিছ আৰু আছামিজ দুইটাই দি দিছোঁ কুৱেশ্যনবিলাকৰ বাকীকেইটা লেংগুৱেজ দিয়া নাই গতিকে আপোনালোকে কেইটা চাই ল'ব পাৰে তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 133 ইয়াৰ সুধিছে যে নিৰীক্ষণযুক্ত শিক্ষা ক অনুযায়ী হয় শিক্ষা সমুচিত ক্ৰমত সজোৱা অৰ্থাৎ তলত কিছুমান আপোনালোকৰ শিক্ষা ক্ৰম দিয়া আছে সেইখিনি আপোনালোকক সজাবলৈ কৈছে 133খিনি যদি আপোনালোকে সজায় তেতিয়া আপোনালোকৰ কাৰেক্ট আনচাৰটো হ'ব এ 1432 মনোযোগ প্ৰথমত আহিব তাৰপৰা নিৰীক্ষণ 2 নম্বৰত আহিব তাৰপৰা উৎপাদন তাৰপৰা প্ৰেৰণা এইকেইটা আপোনালোকৰ মিলালে এনেকৈ হ'ব গতিকে কাৰেক্ট আনচাৰ 133 এ তাৰপৰা আহিলে আপোনালোকৰ 133 এ ইংলিছটো চাব পাৰে 134ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হ'ব প্ৰাইজেছ উইল বি গিভেন টু ইটছ অফ দ্য প্লেয়াৰ্ছ অৰ্থাৎ প্ৰত্যেক প্লেয়াৰক আপোনালোকক কি দিয়া হ'ব প্ৰাইজ দিয়া হ'ব ইটছ প্লেয়াৰ হ'ব গতিকে কাৰেক্ট আনচাৰটো 134 বি তাৰপিছত আহিলে 135 ভগাৰজা বুলি খ্যাত শাসকজনৰ নাম কি আছিল সুধিছে ভগাৰজা বুলি আপোনালোকৰ চি চুৰামফাক কোৱা হয় জয়দেৱ সিংহ গতিকে কাৰেক্ট আনচাৰটো হ'ব আপোনালোকৰ 135ৰ কাৰেক্ট আনচাৰ চি চুৰামফাক ভগাৰজা বুলি কোৱা হয় এইখিনি আছিলে কুৱেশ্যনখিনি যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ